হেল্ল' এভৰিৱান ক্ৰেফটিং এণ্ড ফুড ৰেচিপি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ দুবিধ আচাৰ। এবিধ হৈছে জ্বলা দিয়া আমৰ আচাৰ আৰু এবিধ হৈছে সৰিয়হ দি বনোৱা জলকীয়া আচাৰ। তেতিয়াহ'লে আহকচোন মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমৰ আচাৰৰ কাৰণে মই প্ৰায় 3 কেজি আম লৈছোঁ আৰু আমখিনি মই পৰিষ্কাৰকৈ ধুই পিনে মই এই ধৰণে সৰু সৰু পিচ কৰি লৈছোঁ। আচলতে মোৰ বনোৱা প্ৰচেছটো এনেকুৱা, মই বৰ বেছি ডাঙৰ পিচ নকৰোঁ আমৰ, সেইকাৰণে মই অলপ সৰু সৰু পিচ কৰি ল'লোঁ। আৰু মই ইয়াত এতিয়া এড কৰিম নিমখ অলপ সৰহকৈ এড কৰিছোঁ মই ইয়াত। আৰু ইয়াত মই দিম এতিয়া পানী, কাৰণ নিমখীয়া পানীত মই আমখিনি 6 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম। 6 ঘণ্টাৰ কাৰণে তিয়াই থোৱাৰ পাছতহে মই এইখিনি অলপ ৰ'দত দিম। আপোনালোকে জানেনে বাৰু, নিমখৰ পানীত যদি আমখিনি আমি তিয়াই থওঁ তেতিয়া 6 ঘণ্টা বা 7 ঘণ্টাৰ কাৰণে, তেতিয়া আমাৰ আমখিনি অলপ কোমল হৈ যায়। আৰু তাৰ পাছত আমি অলপ ৰ'দত শুকুৱাই পিনি আচাৰ বনাওঁ, তেতিয়া আমাৰ আচাৰখিনি অতি সোনকালে খোৱাৰ উপযুক্ত হৈ যায়। অতি সোনকালে আচাৰখিনি আমাৰ সিজি যায়। সেইকাৰণে মই এইটো প্ৰচেছত আমৰ আচাৰ বনাম। 6 ঘণ্টা মই তিয়াই থ'লোঁ আৰু 6 ঘণ্টা তিয়াৰ পাছত মই এতিয়া এনেধৰণৰ এটা ফুটা বাউলত আমখিনি ঢালি দিছোঁ, যাতে পানীখিনি নিজেই ওলাই যায়। ইয়াৰ পাছত মই এতিয়া এইখিনি অলপ ৰ'দত দিম। ৰ'দত প্ৰায় মই 3-4 ঘণ্টা দিম। খুব বেছি মই ৰ'দত আমখিনি ড্ৰাই কৰি নিদিওঁ। এখন ডলাত মই এখন নিউজ পেপাৰ পাৰি দিম আৰু তাৰ ওপৰত মই আমকেইডোখৰ এই ধৰণে মই ৰ'দত শুকুৱালোঁ। আপোনালোকে মন কৰিলে গম পাব যে আমকেইডোখৰ শুকাই যোৱা নাই। আমৰ যিখিনি ওপৰত পানী লাগি আছিলে সেই পানীখিনি সম্পূৰ্ণৰূপে শুকাই গ'ল। আচলতে আমখিনি মই শুকাই পিনে কেতিয়াও মই আচাৰ নবনাওঁ। তেনেকৈও আচাৰ বনাই, তেনেকৈও ভাল লাগে, কিন্তু মোৰ এইটো প্ৰচেছত আচাৰ বনাই মই বেছি ভাল পাওঁ। আশা কৰোঁ আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এই চাইডে মই কেৰাহীখন পাতি দিছোঁ আৰু 3 কেজি আমৰ আচাৰৰ কাৰণে আমাক 1 লিটাৰতকৈ বেছি মিঠাতেল লাগিব বা মাষ্টাৰ অইল প্ৰয়োজন হ'ব। মই এতিয়া তেলখিনি গৰম দিলোঁ আৰু যেতিয়া মাষ্টাৰ অইল গৰম হৈ গ'ল, মই গেছৰ ষ্টিমটো একেবাৰে ল' কৰি দিলোঁ। আৰু এতিয়া মই ইয়াত দি দিম আমখিনি। তাৰ আগতে মই আপোনালোকক আমৰ আচাৰত দিয়া মছলাখিনি দেখুৱাইছোঁ। এইখিনি মই ঘৰতে বনাইছিলোঁ। ইয়াত মই দিছিলোঁ জিৰা, ধনিয়া, আজৱাইন, চফ। এই 4টা বস্তু মই সমান পৰিমাণৰ দিছিলোঁ। তাৰ লগতে মই দিছিলোঁ এচামুচ কালজিৰা আৰু এচামুচ মেথি আৰু কালজিৰা পৰিমাণটো অলপ কম দিব লাগে। আৰু মই দিছিলোঁ জালুক। এই ধৰণে মই গোটেই মছলাখিনি ভালকৈ ধুই পিনে ৰ'দত শুকুৱালোঁ আৰু শুকোৱাৰ পাছত অলপ দেৰি মই কেৰাহীত ড্ৰাই ৰোষ্ট কৰিলোঁ আৰু তাৰপিছত মই মিক্সিত গ্ৰাইণ্ড কৰিছোঁ। মিক্সিত গ্ৰাইণ্ড কৰাৰ সময়ত মই ইয়াত দিছোঁ অলপ হালধি গুড়ি আৰু অলপ দিছোঁ কাশ্মীৰী লাল মিৰ্চ। এনেকৈ কৰিলে আমাৰ মছলাৰ কালাৰটো খুব ধুনীয়া হয়। এতিয়া মই ইয়াত দি দিছোঁ আমকেইডোখৰ, কাৰণ তেলখিনি গৰম হৈ আছে আৰু এই গৰম তেলতে মই আমকেইডোখৰ দি দিছোঁ। লগতে দি দিলোঁ মই জলকীয়াখিনি। আৰু জলকীয়াখিনি দিয়াৰ পাছত মই ইয়াত মছলা এড কৰিম আৰু এড কৰিব লাগিব অলপ নিমখ। অলপতে লৰাই পিনে ভালকৈ মিলাই দিলোঁ। তাৰপিছত মই ইয়াত দি দিছোঁ মছলাখিনি আপোনালোকে অলপ সৰহকৈ দিব। আমৰ পৰিমাণটো চাই পিনে আপোনালোকে মছলা এড কৰিব। আৰু নিমখো আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দি ল'ব। এদিনে নিমখ দিয়াৰ পাছত মই এতিয়া ইয়াত দিম কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চটো আচাৰত দিলে আচাৰৰ কালাৰটো খুবেই ধুনীয়া হয়, আপোনালোকে চাগে জানেই নিশ্চয়। এতিয়া মই এই ধৰণে ভালকৈ লৰাই দিছোঁ আৰু ষ্টিমটো একেবাৰে ল' হৈ আছে। এই ধৰণে অলপ দেৰি লৰাই দিয়াৰ পাছত আমাৰ আমৰ আচাৰখিনি ৰেডি হৈ গ'ল। আৰু মই এতিয়া আমৰ আচাৰখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হোৱাৰ পাছত মই এটা চিচাৰ বটলত আমৰ আচাৰখিনি এই ধৰণে ভৰাই গৈছোঁ। আজি এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই পিনে যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব, কমেণ্ট কৰিব। এইপিনে মই লৈছোঁ জলকীয়াখিনি, কাৰণ আজি মই 2টা আচাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই চাইডে কেৰাহীত মই জলকীয়াখিনি দি দিলোঁ আৰু আন চাইডে আপোনালোকে দেখিছে সৰু কেৰাহী এখনত মই মাষ্টাৰ অইলখিনি গৰম দিছোঁ। আৰু এয়া হৈছে সৰিয়হ গুড়ি। সৰিয়হ গুড়ি মই ঠিক সেইদৰে সৰিয়হখিনি আনি পিনে ভালকৈ ধুই ৰ'দত শুকুৱালোঁ। তাৰপিছত মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। একেবাৰে সহজ, সৰিয়হ গুড়িখিনি ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে আপোনালোকে, নহ'লে আপোনালোকে ৰেডিমেড কিনিও ল'ব পাৰে। জলকীয়াখিনিৰ ওপৰত মই এতিয়া দি দিলোঁ সৰিয়হখিনি। মাষ্টাৰ অইলখিনি ঠাণ্ডা হৈ গ'ল আৰু মই দি দিছোঁ জলকীয়াৰ ওপৰত।
কিন্তু ইয়াত আৰু অলপ তেল প্ৰয়োজন হ'ব। ইয়াত মই আৰু অলপ মাষ্টাৰ অইল দিব লাগিব, সেইকাৰণে মই আকৌ গৰম দিছোঁ মাষ্টাৰ অইল। এয়া চাওক মাষ্টাৰ অইলখিনি যেতিয়া ঠাণ্ডা হ'ল মই আকৌ ইয়াত এড কৰি দিলোঁ জলকীয়াখিনিৰ ওপৰত, কাৰণ জলকীয়া আচাৰখিনিত তাৰমানে তেলত ডুব যাব লাগিব। তেনেকৈ আমৰ আচাৰো মই একদম তেলত ডুব যোৱাকৈ আমৰ আচাৰখিনি তাৰমানে তেল দিওঁ, আৰু জলকীয়া আচাৰখিনিও মই তেনেকেই অলপ সৰহকৈ তেল দিয়ে বনাওঁ। এনেকৈ আপোনালোকে আমৰ আচাৰ বা জলকীয়া আচাৰ যদি বনাই পিনে থয় তেতিয়াহ'লে আপোনালোকৰ বহুত দিনলৈকে আপোনালোকৰ আমৰ আচাৰ ভাল হৈ থাকিব বা জলকীয়া আচাৰো ভাল হৈ থাকিব। এইধৰণে মই এটা বাতিত উলিয়াই পিনে আপোনালোকক দেখুৱাইছোঁ জলকীয়া আচাৰ আৰু আমৰ আচাৰ। আজি এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।